Dear students, Assam Direct Recruitment 2022 SCRT Social Study অথবা Social Science যে ভিডিও সিরিজ আৰম্ভ কৰিছিলো তাৰে আজিৰ পাৰ্টটো হ'ব ক্লাস 7 ৰ জিওগ্ৰাফি। মই আপোনালোকক কথা দিছিলো যে ক্লাস 7 ৰ ক্লাস 8 ৰ ক্লাস 9 10 ৰ পাৰ্ট কৈ দ্যাট মিন্স জিওগ্ৰাফি হিষ্ট্ৰী আৰু পলিটি এটা ভিডিওতে শেষ কৰি দিম। তো ঠিক তেনেকে ক্লাস 7 ৰ জিওগ্ৰাফি পোৰশনটো মানে ভূগোল পোৰশনটো এটা ভিডিওত মই আজি শেষ কৰি দিম, বেলেগ বেলেগ পাৰ্ট দিয়া নহয়, তেতিয়া হলে আপোনালোকৰ সুবিধা হ'ব। তো ঠিক আছে, তো ক্লাস 7 ৰ জিওগ্ৰাফিত তিনটা চেপ্টাৰ আছে। এই তিনটা চেপ্টাৰৰ গোটেইখিনি লৈ মই আপোনালোকৰ ভিডিওটো দি আছো। ইয়াতে আপোনালোকে গোটেই বস্তুখিনি কোৱা নহব, যিখিনি ইম্পৰ্টেন্স বস্তুখিনি মই লম অকল এসসিআরটি কিতাপৰ পৰাই নহয়, ক্লাস 7 ৰ বেলেগ বস্তু কিছুমান এড অন কৰা হৈছে যাতে আপোনালোকৰ এক্সামত 1 মাৰ্ক নিজৰ হাতৰ পৰা মিছ নহয়। তো ঠিক আছে, ভিডিওটো একেবাৰে স্কিপ নকৰিব, প্ৰত্যেকটো বস্তু চাই যাব ইচ এন্ড এভৰিওয়ান। আৰু ইয়াৰ পিছত আপোনালোকৰ এমসিকিউ পাৰ্টটো আহিব ক্লাস 7 জিওগ্ৰাফি। ঠিক আছে, তো স্টাৰ্ট কৰিছো। এসা ফার্স্ট চ্যাপ্টার আসলে জিওগ্রাফির ন্যাচারাল রিসোর্সেস অফ আসাম, দ্যাট মিন্স প্রাকৃতিক সম্পদ। ঠিক আছে, তো অসমৰ প্রাকৃতিক সম্পদ কি কি আছে চাওক। মূলতে অসমৰ প্রাকৃতিক সম্পদ চাৰিটাৰ ওপৰত ডিপেন্ড কৰে। এটা হৈছে মিনাৰেল, মিনাৰেল মানে হৈছে আপোনাৰ খনিজ সম্পদ। ঠিক আছে, তাৰপিছত হৈছে ফৰেষ্ট, ফৰেষ্ট মানে আপোনালোকে বুজি পাইছে, ওয়াটাৰ মানে ধৰিব পাৰিছে, আৰু এগ্ৰিকালচাৰ ৰিসোর্স। এই চাৰিটা হৈছে আমাৰ মূলত অসমৰ প্রাকৃতিক সম্পদ। ঠিক আছে, তো ইয়াৰ ওপৰত আমি বিতংভাৱে চাম। বায়োডাইভাৰ্সিটি জোন বুলি হেডলাইন দিছো মই। বায়োডাইভাৰ্সিটি জোন এই কাৰণে দিলো, বায়োডাইভাৰ্সিটি জোনো হয় এটা আমাৰ সম্পদৰ ভিতৰতে পৰে, কিয়নো অসম হৈছে মানে ওয়ার্ল্ডৰ ভিতৰত যিমান ৰিচেষ্ট বায়োডাইভাৰ্সিটি জোন আছে, বায়োডাইভাৰ্সিটি জোনক অসমীয়াত কোৱা হয় জৈৱ বৈচিত্ৰ্য। ঠিক আছে, তো ওয়ার্ল্ডৰ ভিতৰত যিমান জৈৱ বৈচিত্ৰ্য আছে তাৰে ভিতৰত আমাৰ অসমখনো কিন্তু এটা ৰিচেষ্ট বায়োডাইভাৰ্সিটি জোনৰ ভিতৰত পৰে। তো ঠিক আছে, তেনেহলে ইন্ডিয়াৰ ৰ্যাঙ্ক কিমান বায়োডাইভাৰ্সিটি জোনত? খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো। ইন্ডিয়া বা ভাৰতৰ ৰ্যাঙ্ক হৈছে 9th। ঠিক আছে, আৰু ফাৰ্স্ট ৰ্যাঙ্ক হৈছে বায়োডাইভাৰ্সিটি জোন বা জৈৱ বৈচিত্ৰ্য জোনৰ ভিতৰত পৰে প্ৰথমতে ব্ৰাজিল। ঠিক আছে, যদি প্ৰশ্ন আহে ভাৰতৰ ভিতৰত জৈৱ বৈচিত্ৰ্য জোন কোনখন বা বায়োডাইভাৰ্সিটি জোন কোনখন, তেনেহলে হ'ব ওয়েস্টাৰ্ণ ঘাট। ঠিক আছে, ওয়েস্টাৰ্ণ ঘাট, ওয়েস্টার্ন ঘাট ধৰিব পাৰিছে। ইন্ডিয়াৰ হৈছে নৱম, ব্ৰাজিল হৈছে ফাৰ্স্ট, আৰু ভাৰতৰ ভিতৰত ফাৰ্স্ট কোন? ওয়েস্টার্ণ ঘাট হল। নেক্সট এতিয়া চাম আমি মিনাৰেলস, খনিজ পদাৰ্থ। তো ঠিক আছে, খনিজ পদাৰ্থ কি কি আছে চাই লম আমি। অসমৰ মেইন খনিজ পদাৰ্থ হৈছে পেট্ৰলিয়াম, নেচাৰেল গেছ, কোল মানে কয়লা, আৰু লাইমস্টোন, লাইমস্টোন মানে হৈছে চূণশিল। ঠিক আছে, চূণশিল। তো পোন প্ৰথমে চাম পেট্ৰলিয়াম, আৰু কিছুমান ইয়াৰ লগতে মাইনৰ কিছুমান হেৰি আছে আপোনাৰ খনিজ পদাৰ্থ আছে, কেইটাৰ নাম আৰু মই দিয়া নাই। মেইন হৈছে পেট্ৰলিয়াম, নেচাৰেল গেছ, কোল মানে কয়লা, আৰু লাইমস্টোন মানে চূণশিল অসমৰ। ঠিক আছে, পেট্ৰলিয়াম ডিসকভাৰ কৰা হৈছিলে অসমত কেতিয়া ডিসকভাৰ কৰা হৈছিলে, মানে ইয়াৰ স্থাপনা কেতিয়া হৈছিলে, পেট্ৰলিয়াম পোৱা গৈছিলে অসমত পোন প্ৰথমে 1889 চনত, যেতিয়া ব্ৰিটিছ আছিলে। 1889 চনত পেট্ৰলিয়াম অসমত পোৱা গৈছিলে। ঠিক আছে, অসম হৈছে ভাৰতৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ পেট্ৰলিয়ামৰ ক্ষেত্ৰত। ঠিক আছে, পেট্ৰলিয়ামৰ যিমান প্ৰডিউচাৰ আছে ভাৰতৰ ভিতৰত, তাৰে ভিতৰত অসমখন হৈছে থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ। বুজি পালে? আৰু পেট্ৰলিয়ামক ক্ৰুড অইল বুলিও কোৱা হয়, দ্যাট মিন্স খাৰুৱা তেল। ঠিক আছে, খাৰুৱা তেল বুলিও কোৱা হয়, আৰু নেচাৰেল গেছ ইন দ্য কান্ট্ৰি। তো ঠিক আছে, অসমখন হৈছে ভাৰতৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট পেট্ৰলিয়াম আৰু নেচাৰেল গেছৰ ক্ষেত্ৰত 3 নম্বৰ পজিশনত আছে। ঠিক আছে, প্ৰডিউচাৰৰ ক্ষেত্ৰত। তো এতিয়া চাওক, ইয়াতে এটা বস্তু মই এড অন কৰি দিম যে ভাৰতে যিমান পেট্ৰলিয়াম আৰু নেচাৰেল গেছ প্ৰডিউচ কৰে তাৰে ভিতৰত অসমে পেট্ৰলিয়াম প্ৰডিউচ কৰে। ভাৰতৰ যিমান প্ৰডিউচ হয় তাৰে ভিতৰত অসমে খাৰুৱা তেল, পেট্ৰলিয়াম, খাৰুৱা তেল অথবা পেট্ৰলিয়াম প্ৰডিউচ কৰে 16%। ঠিক আছে, আৰু ভাৰতে যিমান নেচাৰেল গেছ প্ৰডিউচ কৰে তাৰে ভিতৰত অসমে নেচাৰেল গেছ প্ৰডিউচ কৰে 8%। তো এই দুটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন। তো ভাৰতৰ পেট্ৰলিয়াম যিমান প্ৰডিউচ হয় তাৰে ভিতৰত অসমে প্ৰডিউচ কৰে 16%, আৰু ভাৰতে যিমান নেচাৰেল গেছ মানে প্ৰাকৃতিক গেছ প্ৰডিউচ কৰে তাৰে ভিতৰত অসমে প্ৰডিউচ কৰে কিমান? 8%। ঠিক আছে, এখিনিলৈকে ক্লিয়াৰ? তাৰপিছত চাব যে দ্য মেজৰ ৰিজাৰ্ভ অফ লাইমস্টোন, লাইমস্টোন মানে চূণশিল, আৰ ইন দ্য ডিমা হাছাও এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। দ্যাট মিন্স অসমৰ ভিতৰত লাইমস্টোন বা চূণশিল ক'ত পোৱা যায়? ডিমা হাছাও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পোৱা যায়। মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এইটো কিন্তু, যে অসমৰ চূণশিল ক'ত পোৱা যায়?
উত্তৰ হ'ব হয়তো ডিমা হাছাও নহলে কাৰ্বি আলং ডিস্ট্ৰিক্ট হ'ব আৰু এটা বস্তু মই ইয়াতে এড কৰি দিম যে আগৰ স্লাইডটোত একচুয়ালি এড কৰিব লাগিছিল এইটো বস্তু যে অসমক কিন্তু কোৱা হয় গেটওয়ে অফ ইন্ডিয়া ঠিক আছে সৰি অসমক কোৱা হয় কিন্তু গেটওয়ে অফ নৰ্থ ইষ্ট নট ইন্ডিয়া অসমখন হৈছে আমাৰ গেটওয়ে অফ নৰ্থ ইষ্ট এটো মনত ৰাখিব এইখিনি বস্তু ঠিক আছে এতিয়া আমি চাম টি ইন্ডাষ্ট্ৰি কি আছে টোটাল টি ইন্ডাষ্ট্ৰি অসমৰ ভিতৰত আছে 850 টা ঠিক আছে কিছুমান জায়গাত 800 বুলিও লিখা আছে কিছুমান কি হয় বন্ধ হৈ যায় দুই এটা তো এই হিচাপত যদি 850 অপশনত না থাকে 800 অপশনত পালে 800 ইজ দা কারেক্ট আনসার ঠিক আছে 800 অথবা 850 তেনেহলে এটা মোস্ট ইম্পর্টেন্ট কোশ্চেন যে এছিয়াৰ ভিতৰত সবতকে ডাঙৰ টি স্টেট কোনখন এছিয়াত লাৰ্জেষ্ট টি স্টেট হল ঠিক আছে মোনাবাৰী টি স্টেট এটো কোড আছে বিশ্বনাথ ডিস্ট্ৰিক্টত আছে তো বিশ্বনাথ ডিস্ট্ৰিক্টত থকা ঠিক আছে মোনাবাৰী টি স্টেট খনে হল এছিয়াৰ লাৰ্জেষ্ট টি স্টেট ঠিক আছে মন থাকিব আৰু এটা কোশ্চেন আহিব পাৰে এবিটাৰ ফুল ফৰ্ম হল আসাম ব্ৰাঞ্চ অফ দা ইণ্ডিয়ান টি এছ'চিয়েশ্যন তো ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ ভিতৰতে কিন্তু আমাৰ অসমৰ টি এছ'চিয়েশ্যনখন পৰে আৰু ইয়াৰ ফুল ফৰ্ম হল আসাম ব্ৰাঞ্চ অফ দা ইণ্ডিয়ান টি এছ'চিয়েশ্যন এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো নেক্সট আমি চাম নৰ্থ ইষ্ট নেক্সট চ্যাপ্টাৰ আহি যাব এটো নৰ্থ ইষ্ট অফ ইণ্ডিয়া একচুয়ালি ঠিক আছে তো নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্ব ঠিক আছে তো উত্তৰ পূৰ্বত টোটাল কেইটা ৰাজ্য আছে মুঠ আছে 8টা ৰাজ্য নামবোৰ হল অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা এণ্ড ছিকিম তো নৰ্থ ইষ্টত মুঠ 8খন ৰাজ্য আছে নামকেইটা মই কলো আপোনালোকক আৰু এই 8খন ৰাজ্য ঠিক আছে কোনখন কাউন্সিলৰ আন্ডাৰত পৰে The state of Northeast region are officially recognized under the Northeastern Council. মন থাকিব তো অসমৰ যে নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বৰ যে 8টা ৰাজ্য আছে এই 8টা ৰাজ্য কাৰ ৰিকগনাইজড নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ ৰিকগনাইজড দ্যাট মিন্স NEC তেনেহলে ইয়াৰ লগত এটা প্ৰশ্ন আহিব পাৰে যে NEC কেতিয়া ৰিকগনাইজ কৰা হৈছিল বা NEC কেতিয়া কনস্টিটিউট কৰা হৈছিল NEC কনস্টিটিউট কৰা হৈছিল 1971 চনত ঠিক আছে 1971 চনত NEC কনস্টিটিউট কৰা হৈছিল আৰু এই NEC ৰ আন্ডাৰতে আমাৰ 8খন ৰাজ্য আহে উত্তৰ পূব ঠিক আছে এখিনি বুজি পালে আৰু অসমখন হ'ব আমাৰ গেটওয়ে অফ নৰ্থ ইষ্ট অসমখন হৈছে আমাৰ গেটওয়ে অফ নৰ্থ ইষ্ট হৈছে তো নেক্সট ইয়াতে এটা বহুত কেইটা প্ৰশ্ন ইয়াতে আহি যাব MCQ আপোনালোকে এইখিনি এই স্লাইডটো স্ক্ৰিনশ্বট লৈ ল'ব নহলে আপোনালোকে চাই ল'ব কি আছে মানে চাওক অৰুণাচল প্ৰদেশৰ হিষ্ট্ৰিক নেম দ্যাট মিন্স আগৰ নেম আছিল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি আৰু বৰ্তমান ক্যাপিটেল হৈছে ইটানগৰ আৰু ৰাজ্য হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল অৰুণাচল প্ৰদেশক 1987 চন ঠিক আছে আৰু আগতে অৰুণাচল প্ৰদেশ আছিল ইউনিয়ন টেৰিটৰি আছিল কেতিয়া আছিল 1971 চনত ঠিক আছে 1971 চনত ইণ্ডিয়ান টেৰিটৰি হিচাপে কনস্টিটিউট কৰা হৈছিল অৰুণাচল প্ৰদেশক আৰু ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল 1987 চনত বৰ্তমান আপোনাৰ ক্যাপিটেল বা ৰাজধানী হৈছে ইটানগৰ ঠিক আছে আসামৰ হিষ্টৰিক নেম মানে পূৰ্বৰ নেম আছিল কামৰূপা ঠিক আছে আৰু ক্যাপিটেল আছিল শিলং বৰ্তমান নাম চেঞ্জ কৰা হৈছে বৰ্তমান হৈছে দিছপুৰ নাম মানে স্থান পৰিৱৰ্তন কৰা হৈছে তো 1969 চন লৈকে 1969 লৈকে শিলং আছিল অসমৰ ৰাজধানী কিন্তু বৰ্তমান অসমৰ ৰাজধানী হৈছে দিছপুৰ আৰু পূৰ্বৰ নাম আছিল অসমৰ কামৰূপা ঠিক আছে হিষ্টৰিক নেম আৰু কেতিয়া ৰাজ্য হিচাপে ঘোষণা হয় 1947 যেতিয়া ভাৰত স্বাধীন হৈছিল তাৰ পিছত আছে মণিপুৰৰ আগৰ নাম আছিল হিষ্টৰিক নাম আছিল কাংলেইপা ঠিক আছে বৰ্তমান ক্যাপিটেল হৈছে ইম্ফল আগৰ ক্যাপিটেল ইম্ফল আছিল বৰ্তমান ইম্ফলে হয় আৰু কেতিয়া ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল 1971 চনত আৰু ইণ্ডিয়ান টেৰিটৰি আছিল কেতিয়া 1956 চনত 1956 চনত মণিপুৰক ইণ্ডিয়ান টেৰিটৰি হিচাপে কনস্টিটিউট কৰা হৈছিল মানে বনোৱা হৈছিল মেঘালয়ৰ হিষ্টৰিক নেম আছিল খাসী হিলছ জয়ন্তিয়া হিলছ আৰু গাৰো হিলছ আৰু ইয়াৰ ৰাজধানী হৈছে শিলং কেতিয়া ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল 1971 চনত মিজোৰামৰ আগৰ নাম আছিল লোচাই হিলছ আৰু ক্যাপিটেল হৈছে ৰাজধানী হৈছে আইজল আৰু ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল 1987 নাগালেণ্ড হৈছে নাগা হিলছ ডিস্ট্ৰিক্ট আৰু ক্যাপিটেল হৈছে কোহিমা 1963 ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল মানে সেপাৰেট ৰাজ্য হিচাপে সিকিম হৈছে সুখিম স্পেলিংটো চাই লব SUKHIM হিষ্টৰিক নেম আৰু গেংটক হৈছে ৰাজধানী 1975 চনত স্টেটহুড হিচাপে মানে ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল এইকেইটা কিন্তু খুব ইম্পৰ্টেন্ট কোন চনত কাক
ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু ত্ৰিপুৰাৰ আগৰ নাম আছিল ত্ৰিপুৰা স্পেলিংটো চাই লব TIPPERAH তো আগৰতলা আছিল ৰাজধানী আৰু কেতিয়া ঘোষণা কৰা হৈছিল 1971 আৰু ত্ৰিপুৰাখনো হৈছে ইণ্ডিয়ান টেৰিটৰি আন্ডাৰত আছিল কেতিয়া ইয়াক কনস্টিটিউট কৰা হৈছিল 1956 চনত বুজি পালে 1956 চনত ইণ্ডিয়ান টেৰিটৰি মনত ৰাখিব আৰু 1971 চনত ৰাজ্য তো আমাৰ উত্তৰ পূৰ্বৰ যিমান কেইটা ৰাজ্য আছে তাৰে ভিতৰত মুঠ 4খন ৰাজ্য ইণ্ডিয়ান টেৰিটৰি আন্ডাৰত আছিল কোন 4খন এটা হৈছে অৰুণাচল প্ৰদেশ 2 নম্বৰটো হৈছে মণিপুৰ 3 নম্বৰটো হৈছে মিজোৰাম আৰু 4 নম্বৰটো হৈছে ত্ৰিপুৰা আৰু বাকি কেইটা ইণ্ডিয়ান টেৰিটৰি আন্ডাৰত আগৰ পৰাই নাছিল তো ক্লিয়াৰ এখিনি নেক্সট ডিস্ট্ৰিক্ট অসমৰ মুঠ ডিস্ট্ৰিক্ট কেইটা আছে 35 টা অসমৰ মুঠ ডিস্ট্ৰিক্ট আছে 35 টা 35 আৰু বজালি ডিস্ট্ৰিক্ট ওয়াজ ডিক্লেয়াৰ্ড ইন 12 জানুৱাৰী 2021 ফ্ৰম বৰপেটা ঠিক আছে বজালি ডিস্ট্ৰিক্ট কেতিয়া বনোৱা হৈছিল 12 জানুৱাৰী 2021 বনোৱা নহয় ডিক্লেয়াৰ কৰা হৈছিল আৰু বজালি ডিস্ট্ৰিক্ট বজালি যে ডিস্ট্ৰিক্ট হ'ব বা আপোনাৰ জিলা হ'ব এই কথা কেতিয়া কোৱা হৈছিল 2020 সৰ্বানন্দ সোণোৱাল যেতিয়া সিএম আছিল তেতিয়া কোৱা হৈছিল কিন্তু অফিশিয়ালি ডিক্লেয়াৰ কৰা হল 12 জানুৱাৰী 2021 আৰু তামুলপুৰ ডিস্ট্ৰিক্ট নতুনকৈ হৈছে এটো ক্ৰিয়েট কৰা হৈছিল 23 জানুৱাৰী 2022 কোন ডিস্ট্ৰিক্টৰ পৰা বাক্সাৰ পৰা তো এই দুটা কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন আৰু লগতে কেইখন মানে জিলা আছে 35 খন জিলা আছে অসমৰ ঠিক আছে নেক্সট অসমৰ ইন্ডাস্ট্ৰিবোৰ আমি চাই লম কি কি ইন্ডাস্ট্ৰি আছে খাৰ কাৰখানা একেটা চাই লব খাৰ কাৰখানা আছে অসমৰ নামৰূপত কাগজ উদ্যোগ আছে অসমৰ যোগীঘোপা জাগিৰোড বৰপুৰ আৰু মিজোৰামৰ ভৈৰৱী ত্ৰিপুৰাৰ কুমাৰঘাট আৰু নাগালেণ্ডৰ তিলি ঠিক আছে প্লাইউড ফ্যাক্টৰী অসমৰ মাৰ্ঘেৰিটাত আছে মৰিয়নি তিনিচুকীয়া মিজোৰামৰ ভৈৰৱী ঠিক আছে একেটা আছে প্লাইউড ফ্যাক্টৰী আৰু মুগা শিল্প ক'ত আছে অসমৰ শুৱালকুছি আৰু পলাশবাৰী চেনি উদ্যোগ ক'ত আছে অসমৰ গোলাঘাট কৰিমগঞ্জ আৰু নগাঁও অসমৰ গোলাঘাট কৰিমগঞ্জ আৰু নগাঁও আৰু ঠিক আছে পিতলৰ উদ্যোগ কা হৈ গৈছে কা পিতলৰ উদ্যোগ ক'ত আছে অসমৰ হাজো আৰু সাৰ্থেবাৰী ঠিক আছে মৃৎ শিল্প মানে কাক কয় মৃৎ শিল্প ঠিক আছে মৃৎ শিল্প মানে হৈছে পটাৰী আপোনাৰ মৃৎ শিল্প মানে পটাৰী বুলি যাক কয় মাটিৰ শিল্প বুজি পাইছে যেবিলাক মাটি দি বনায় তো মাটিৰ শিল্পবিলাক ক'ত আছে অসমৰ ধুবুৰী জিলাৰ আচাৰীকান্দি মৰিগাঁও জিলাৰ ধৰমতোল অঞ্চল আৰু গোৱালপাৰা জিলাৰ ডুবিপাৰা ৰণয় ইত্যাদি অঞ্চলত তো এইখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব নহলে আপোনালোকে খুব ধুনীয়াকৈ নোট বনাই ল'ব ইন্ডাস্ট্ৰি ইয়াৰ পৰা কিন্তু প্ৰশ্ন হ'ব পাৰে আৰু বাকি খাৰুৱা তেল এইখিনি আপোনালোকে জানে ক'ত আছে নামৰূপত এইখিনি জানে সৰি খাৰ ক'ত আছে নামৰূপত আৰু পেট্ৰলিয়াম এইখিনি জানে দুই এটা বস্তু নজনাখিনি মই এইখিনি দি দিলো নেক্সট চেপ্টাৰ আহি যাব ক্লাইমেট অফ ইণ্ডিয়া তো ক্লাইমেট অফ ইণ্ডিয়া চোৱাৰ আগতে আপোনালোকে ক্লাইমেট অফ আসামখন চাই ল'ব খুব ধুনীয়াকৈ মই বুজাইছিলো মনসুন কি হয় বুজি পাইছে ট্ৰপিক্যাল মনসুন কি হয় কৰ্কট ক্ৰান্তি বিষুৱ ক্ৰান্তি ৰেখা এইবিলাক খুব ধুনীয়াকৈ বুজাই হৈছিল তো এইটো মই ডেসক্ৰিপশন বক্সত আৰু আই বটনত লিংক দি দিছো আপোনালোকে ক্লাইমেট অফ আসাম ভিডিওটো ডিটেইলছ চাই ল'ব তেতিয়া হলে ক্লাইমেট অফ ইণ্ডিয়া মানে ভাৰতৰ জলবায়ু বুজি পোৱাত আপোনালোকৰ সুবিধা হ'ব নহলে কিন্তু অলপমান পাজল লাগি যাব পাৰে তো ঠিক আছে এই ভিডিওটো চাই ল'ব তো ক্লাইমেট অফ ইণ্ডিয়া মানে ভাৰতৰ জলবায়ু তো ভাৰতৰ জলবায়ু কেনেকুৱা টাইপৰ ট্ৰপিক্যাল মনসুন যেটো মই অসমৰ জলবায়ুত কৈছিলো যে অসমৰ জলবায়ু ট্ৰপিক্যাল মনসুন হয় দ্যাট মিন্স ক্ৰান্তীয় মৌচুমী ঠিক আছে কি হয় ক্ৰান্তীয় মৌচুমী তো ইয়াতে দুই এটা বস্তু বুজিব লাগিব আমাৰ ঠিক আছে বস্তুকেইটা আমি প্ৰথমে বুজি লও যে ক্লাইমেট অফ ইণ্ডিয়া ট্ৰপিক্যাল মনসুন চাওক ক্লাইমেট অফ ইণ্ডিয়া যেতিয়া আমি চাম একচুয়ালি দ্যাট মিন্স ভাৰতৰ জলবায়ু তাতে কিন্তু মোস্ট ইম্পৰ্টেন্ট দুটা কথা আমাৰ চাব লাগে যে উত্তৰ পূব মৌচুমী বতাহ আৰু হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ ঠিক আছে এই দুটা বস্তু আমাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰে আগত মই এটা কথা কওঁ কিছুমান ষ্টুডেন্টৰ মনত এটা বস্তু ডাউট থাকে যে হোৱাট ইজ ক্লাইমেট মানে জলবায়ু আৰু হোৱাট ইজ ওয়েদাৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য কি ঠিক আছে ক্লাইমেট মানে হ'ল এটো মই আগৰ পাৰ্টৰ ভিডিওটোত কৈছিলো ক্লাইমেট মানে হৈছে যিকোনো এটা ঠাইৰ বা যিকোনো এটা অঞ্চলৰ 30 বছৰৰ পৰা 50 বছৰৰ ঠিক আছে ইয়াৰ যিখিনি ক্যাৰেক্টাৰিষ্টিক মানে ইয়াৰ বৰষুণ ইয়াৰ তাপমাত্ৰা ইয়াৰ উষ্ণতা বুজি পাইছে বা ইয়াৰ গুটেখিনি মানে টেম্পাৰেচাৰ বা সাপ প্ৰেসাৰ এই গুটেখিনি যি এভাৰেজ হয় মানে গড় হয় এই গড়টোই হৈছে আমাৰ ক্লাইমেট কিন্তু ওয়েদার মানে কি ওয়েদার মানে এভরি ডে ওয়েদার ক্যান বি চেঞ্জ ওয়েদার প্রত্যেক দিনে চেঞ্জ হ'ব পাৰে বাট ক্লাইমেট চেঞ্জ হ'ব নোৱাৰে ক্লাইমেট 30 ৰ পৰা 50 বছৰত চেঞ্জ হ'ব পাৰে ঠিক আছে তো মনত ৰাখিব ক্লাইমেট মানে যিকোনো এটা অঞ্চলত 30 ৰ পৰা 50 বছৰৰ যি গড় 30 বা 25 ক'ব পাৰে আপোনালোকে 25 ৰ পৰা 50 বছৰলৈকে যি গড় মানে আপোনাৰ ক্যাৰেক্টাৰিষ্টিক
এইখিনি ক্লাইমেট বুলি কয়। আৰু ৱেডাৰ মানে হৈছে এটা দিনৰ, আজি যিটো ৱেডাৰ আছে কাইলৈ চেঞ্জ হৈ যাব পাৰে, বাট ক্লাইমেট চেঞ্জ নহয়। তো ঠিক আছে, তো ভাৰতৰ ক্লাইমেট কেনেকুৱা? ট্ৰপিকেল মনচুন, দ্যাট ইজ ক্ৰান্তীয় মৌচুমী। ঠিক আছে, ক্ৰান্তীয় মৌচুমী। তো ভাৰতত দুই প্ৰকাৰৰ বতাহ আহে, এটা হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু হৈছে উত্তৰ পূৰ্ব মৌচুমী বতাহ। ঠিক আছে, বতাহ মানে এয়াৰ, হাৱা জাক বুলি কয়, বতাহ আহি থাকে। তো কেনেকে আহে এই বস্তুখিনি আমি পোনপ্ৰথমে চাই ল'ম। তো চাওক, এইটো হৈছে মই আপোনালোকক বুজাইছিলো, এই মাজৰ ৰেখাডালৰ ওপৰৰ ডালক কি বুলি কয়? কৰ্কট বুলি কয়, দ্যাট মিন্স নৰ্থ। ঠিক আছে, আৰু এইটো হৈছে সাউথ, সাউথ। এইটো হৈছে নৰ্থ, এইটো হৈছে সাউথ। ইয়াতে এটা বস্তু চাব, যেতিয়া যিকোনো এটা ঠাইৰ টেম্পাৰেচাৰ, যিকোনো এটা ঠাইৰ যেতিয়া প্ৰেছাৰ কমে তেতিয়া টেম্পাৰেচাৰ বাঢ়ে। যিকোনো এটা অঞ্চলৰ যেতিয়া প্ৰেছাৰ কমে, মানে প্ৰেছাৰ মানে চাপ কমে, তেতিয়া উচ্চতা কিন্তু বাঢ়ে, সরি টেম্পারেচার বাড়ে, উষ্ণতা বাড়ে। আর যেতিয়া প্রেসার বাড়ে তেতিয়া কিন্তু উষ্ণতা কমে, দ্যাট মিন্স চাপ যেতিয়া বাড়ে তেতিয়া উষ্ণতা কমে। আকৌ রিপিট কৰিছো, যিকোনো এটা অঞ্চলৰ যেতিয়া চাপ কমে, প্রেসার কমে, তেতিয়া উষ্ণতা বাড়ে। যিকোনো অঞ্চলৰ যদি প্রেসার বাড়ে, দ্যাট মিন্স চাপ বাড়ে, তেতিয়া কথা বুজি পালে? মনত থাকিব। আৰু টেম্পারেচার সদায় কি হয়? হায়াৰৰ পৰা লোৱাৰলৈকে যায়। হায়াৰৰ পৰা টেম্পারেচার নহয়, সরি প্রেসার সদায় হায়াৰৰ পৰা লোৱাৰৰ ফালে গতি কৰে। টেম্পারেচার মানে চাপ, চাপ কোন ফালে যায়? চাপ সদায় হায়াৰৰ পৰা লোৱাৰৰ ফালে যায়, লোৱাৰৰ পৰা হায়াৰৰ ফালে নহয় কিন্তু। মনত থাকিব, ঠিক আছে। তো আমি চাম এতিয়া নৰ্থ হৈছে এইটো, এইটো হৈছে সাউথ। যেতিয়া সূৰ্যটো, দ্যাট মিন্স সান, যেতিয়া সূৰ্য নৰ্থত থাকে, বুজি পাইছে? এই যে নৰ্থ ৰেখাডাল যে আছে, এই সূৰ্য যেতিয়া নৰ্থ ৰেখাডালত থাকে তেতিয়া ইয়াতে সৃষ্টি হয় কিহৰ? লো প্ৰেসাৰৰ সৃষ্টি হয়, দ্যাট মিন্স প্ৰেসাৰ লো থাকে। আৰু তলৰ ফালে থাকে আমাৰ সাউথ ৰেখা, মানে দক্ষিণ ৰেখা। এই দক্ষিণ ৰেখাডালত কি হয়? হাই প্ৰেসাৰৰ সৃষ্টি হয়। তো যেতিয়া ইয়াতে লো প্ৰেসাৰৰ সৃষ্টি হ'ব, দ্যাট মিন্স নিম্ন চাপৰ সৃষ্টি হ'ব। ঠিক আছে, যেতিয়া কি চাপৰ সৃষ্টি হ'ব? নিম্ন চাপৰ সৃষ্টি হ'ব, লোৱাৰ লো মানে প্ৰেসাৰ, নিম্ন চাপ। তেতিয়া হ'ব আপোনালোকৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ। দক্ষিণ পশ্চিম মানে হৈছে সাউথ ওয়েস্ট মনসুন। তো সাউথ ওয়েস্ট মনসুন কেতিয়া হ'ব? যেতিয়া লো প্রেসার হ'ব। আৰু হাই প্রেসার যেতিয়া থাকে তেতিয়া হয় আপোনালোকৰ উত্তৰ পূৰ্ব মৌচুমী বতাহ। উত্তৰ পূৰ্ব মানে নৰ্থ ইষ্ট মনসুন। তো মনত থাকিব। তো নৰ্থ ইষ্ট মনসুন কেতিয়া হয়? যেতিয়া হাই প্রেসার হয়, দ্যাট মিন্স উচ্চ চাপ, আৰু যেতিয়া নিম্ন চাপ হয় তেতিয়া হয় আপোনালোকৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ। তো এতিয়া চাব লাগিব যে দক্ষিণ পশ্চিম মৌচুমী বতাহ ক'ত হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহ মেইনলি আপোনাৰ অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা এইবোৰ ৰাজ্যত হয়। ঠিক আছে, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা বা পশ্চিমবংগ, ওয়েস্ট বেংগল এইবোৰ ৰাজ্যত আপোনাৰ কি হয়? দক্ষিণ পশ্চিম মৌচুমী বতাহ আহে। ঠিক আছে, তেতিয়াহ'লে উত্তৰ পূৰ্ব মৌচুমী বতাহ কোনখিনি ৰাজ্যত আহে? এইবোৰ আহে সাউথত। এইবোৰ আহে ক'ত? সাউথ হয়। ঠিক আছে, সাউথ মানে হৈছে আপোনাৰ পশ্চিম দক্ষিণ ফালে। তো সাউথৰ আপোনাৰ যেনেকুৱা পূৰ্ব ঘাট, ঠিক আছে, তামিলনাডু এইবোৰ এৰিয়াত হয়, তামিলনাডু বুলি ক'ব পাৰে, তামিলনাডু। তো মনত থাকিব। তো চাওক, যেতিয়া দক্ষিণ পশ্চিম মৌচুমী বতাহ আহে, দক্ষিণ পশ্চিম মৌচুমী বতাহ কিন্তু অসমতো আহে। দক্ষিণ পশ্চিম মৌচুমী বতাহ অসমতো আহে কিন্তু। তো দক্ষিণ পশ্চিম মৌচুমী বতাহ যেতিয়া আহে তেতিয়া বৰষুণৰ মাত্ৰা অত্যাধিক বাঢ়ে, দ্যাট মিন্স বেছিকৈ বৰষুণ হয়। মনত থাকিব, যেতিয়া দক্ষিণ পশ্চিম মৌচুমী বতাহ আহে তেতিয়া কি হয়? বৰষুণৰ মাত্ৰা, দ্যাট মিন্স ৰেইনফল অত্যাধিক হয়। সেইকাৰণে উত্তৰ পূৰ্বৰ মেঘালয়ৰ মৌচিনৰামত ভাৰতৰ ভিতৰত সবতকে বেছি বৰষুণ হয়। ভাৰতৰ ভিতৰত সবতকে বেছি বৰষুণ হয় ক'ত? মৌচিনৰামত। ঠিক আছে, মৌচিনৰামত সবতকে বেছি হাইয়েস্ট ৰেইনফল হয়। আৰু কিমান ৰেইনফল হয়? 1250। ঠিক আছে, 1250 সেন্টিমিটাৰ। তো ইট ইজ দ্য হাইয়েস্ট ৰেইনফল। মনত থাকিব, সবতকে বেছি বৰষুণ হয় 1250। ক'ত হয়? মেঘালয়ৰ মৌচিনৰাম। মনত ৰাখিব, মেঘালয়ৰ মৌচিনৰামত হ'ব। তো এইখিনিলৈকে বুজি পালো দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূৰ্ব মৌচুমী বতাহ। ঠিক আছে, তো উত্তৰ পূৰ্ব মৌচুমী বতাহ কোনফালে আহে? উত্তৰ মানে দ্যাট মিন্স নৰ্থ ইষ্টৰ ফালে আহে, আৰু দক্ষিণ পশ্চিম সাউথ ওয়েস্টৰ ফালে যায়। আৰু কোন কোন ৰাজ্যত হয় এইখিনি মই ক'লো আপোনালোকক। আৰু বৰষুণ ক'ত বেছি হয়? অসমৰ হেৰিত কি বুলি কয়? মেঘালয়ৰ, অসমৰ নহয়, উত্তৰ পূৰ্ব মেঘালয়ৰ মৌচিনৰামত। এতিয়া যদি এটা কোৱেশ্চন আপোনালোকে সোধে ইয়াতে যে দক্ষিণ পশ্চিম মৌচুমী বতাহ ইয়াতে বৰষুণ হয় নে নহয়? ইয়াতো বৰষুণ হয়। বৰষুণ ক'ত ক'ত বেছি হয়? গুজৰাটৰ ফালে বৰষুণ হয়। কোন ফালে?
গুজৰাট এই দুটা বস্তু নোট ডাউন কৰিব নৰ্থ ইষ্টৰ যদি বৰষুণ চাব লাগে ক'ত হয় গুজৰাট আৰু যদি সাউথ ওয়েস্টৰ চাব লাগে তেতিয়াহ'লে নৰ্থ ইষ্টৰ ক'ত মেঘালয়ৰ মৌচিনৰাম 1250 সেন্টিমিটাৰ বৰষুণ হয় ঠিক আছে নেক্সট এতিয়া ভাৰতৰ ক্লাইমেটৰ ওপৰত ডিপেন্ড কৰি পেলাই ভাৰতৰ প্ৰাকৃতিক উদ্ভিদসমূহ টোটাল 6টা ভাগত বিভক্ত কৰা হৈছে 6 পাৰ্ট নাম কেইটা হৈছে চিৰসেউজীয়া উদ্ভিদ এভাৰগ্ৰীন প্লান্টস তাৰ পিছত হৈছে মৌসুমীয় উদ্ভিদ দ্যাট মিন্স সিজনাল প্লান্টস তৃণজাতীয় উদ্ভিদ হৈছে হাৰ্বেচিয়াছ প্লান্টস নেক্সট হৈছে কাহতীয়া মৰুজ উদ্ভিদ ঠিক আছে এটো হৈছে আপোনাৰ থ্ৰনি ডেজাৰ্ট প্লান্টস বদ্বীপীয় উদ্ভিদ মানে পেৰেনিয়াল প্লান্টস আৰু 6 নম্বৰ হৈছে পাৰ্বত্য উদ্ভিদ দ্যাট মিন্স মাউন্টেন প্লান্টস তো ইয়াৰ ওপৰত অলপ আমি চাম যে এভাৰগ্ৰীন প্লান্টস সিজনাল প্লান্টস ক'ত পোৱা যায় কোন ৰাজ্যত পোৱা যায় এইখিনি অলপ চাই লম তো পোনপ্ৰথমে আমি চাও যে চিৰসেউজীয়া উদ্ভিদ ক'ত পায় চিৰসেউজীয়া উদ্ভিদ মানে হৈছে এভাৰগ্ৰীন প্লান্টস তো এভাৰগ্ৰীন প্লান্টসৰ কাৰণে মনত ৰাখিব কিমান বৰষুণ হ'ব লাগে 200 সেন্টিমিটাৰ কিমান বৰষুণ হ'ব লাগে 200 সেন্টিমিটাৰ বা 200 তকৈ অধিক ঠিক আছে আৰু চিৰসেউজীয়া উদ্ভিদবোৰ ক'ত পায় আমাৰ আপাৰ আসামত পায় আপাৰ আসাম মনত ৰাখিব আপাৰ আসামত পায় তাৰ পিছত অৰুণাচলত পায় মণিপুৰত পায় বুজি পাইছে আপাৰ আসাম মণিপুৰ অৰুণাচল ঠিক আছে মিজোৰাম লিখি ৰাখিব এইখিনি তো কিমান বৰষুণ হ'ব লাগে 200 সেন্টিমিটাৰ আপাৰ আসামত পায় মণিপুৰত পায় আৰু আপোনাৰ মিজোৰামত পায় কি পায় আন্দামান নিকোবৰতো পায় দেই আন্দামান নিকোবৰতো পায় কি পায় চিৰসেউজীয়া উদ্ভিদ এটা নেক্সট চাম যে মৌসুমীয় উদ্ভিদ মানে সিজনাল প্লান্টস ঠিক আছে আচ্ছা আৰু এটা কথা মই এখিনি কৈ থাও যে এভাৰগ্ৰীন প্লান্টসক কিন্তু পৰ্ণপাতী উদ্ভিদ বুলিও কোৱা হয় এটো মই ক্লাইমেট অফ আসামত বুজাইছিলো পৰ্ণপাতী উদ্ভিদ কি হয় এই ভিডিওটো আপোনালোকে চাই ল'ব ঠিক আছে এই ভিডিওটো আপোনালোকে চাই ল'ব সৰি চিৰসেউজীয়া নহয় মৌসুমীয় চিৰসেউজীয়াটো হৈ গ'ল এটা মৌসুমীয় বুজাই আছিলো তো মৌসুমীয় উদ্ভিদক কি কয় পৰ্ণপাতী উদ্ভিদ বুলিও কোৱা হয় মৌসুমীয় উদ্ভিদ দ্যাট মিন্স সিজনাল প্লান্টসক পৰ্ণপাতী উদ্ভিদ বুলিও কোৱা হয় এটা মৌসুমীয় উদ্ভিদ ক'ত পায় আৰু কিমান বৰষুণ হ'ব লাগে ইয়াতো সেম কথা যে টোটাল কি হয় 100 ৰ পৰা 200 সেন্টিমিটাৰ লৈকে বৰষুণ হ'ব লাগে চিৰসেউজীয়া উদ্ভিদত কি আছিল 200 বা 200 তকৈ অধিক হ'ব লাগে আৰু সিজনাল প্লান্টসত 100 ৰ পৰা 200 সেন্টিমিটাৰ লৈকে বৰষুণ হ'ব লাগে আৰু ক'ত পায় এইবোৰ প্লান্টস সিজনাল প্লান্টসবোৰ পায় অসমত পায় আসাম বিহাৰত পায় বিহাৰ তাৰ পিছত ওয়েস্ট বেংগলত পায় পশ্চিম বংগ ছত্তীশগড় ঝাৰখণ্ড এইবোৰ জায়গাত পায় ওয়েস্ট বেংগল ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ তামিলনাডু বুজি পাইছে এটা লিখি লব আপোনালোকে কি লিখিব আসাম বিহাৰ পশ্চিম বংগ ইউপি উত্তৰ প্ৰদেশ তাৰ পিছত হৈছে আপোনালোকৰ ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ তামিলনাডু এইবোৰত পায় ঠিক আছে নেক্সট আমি চাম তৃণজাতীয় উদ্ভিদ হাৰ্বেচিয়াছ প্লান্টস ঠিক আছে 3 নম্বৰ তো তৃণজাতীয় উদ্ভিদবোৰ ক'ত পায় আৰু কিমান বৰষুণ হ'ব লাগে ইয়াত বৰষুণ হ'ব লাগে 30 সেন্টিমিটাৰৰ পৰা 100 সেন্টিমিটাৰ লৈকে বৰষুণ হ'ব লাগে দ্যাট মিন্স ৰেইনফল হ'ব লাগে আৰু এই উদ্ভিদবোৰ ক'ত পোৱা যায় এই উদ্ভিদবোৰ পোৱা যায় কৰ্ণাটকা এণ্ড ৰাজস্থান এই উদ্ভিদবোৰ ক'ত পায় কৰ্ণাটকা এণ্ড ৰাজস্থান ঠিক আছে আৰু মহাৰাষ্ট্ৰৰ কিছুমান অংশতো পোৱা যায় মুম্বাইৰ কিছুমান অংশত পোৱা যায় বুজি পাইছে কিছুমান ঠাই বিশেষে পোৱা যায় নেক্সট হৈছে মৰুজ উদ্ভিদ ঠিক আছে পেৰিনিয়াল প্লান্টস মৰুজ উদ্ভিদ মানে হৈছে থ্ৰনি ডেজাৰ্ট প্লান্ট মৰুজ উদ্ভিদ এটো থ্ৰনি ডেজাৰ্ট প্লান্ট ঠিক আছে থ্ৰনি ডেজাৰ্ট প্লান্ট চাব লাগিব এটা কিমান বৰষুণ হয় থ্ৰনি ডেজাৰ্ট প্লান্টৰ কাৰণে আপোনাৰ বৰষুণ হ'ব লাগে 30 সেন্টিমিটাৰতকৈ কম 30 সেন্টিমিটাৰতকৈ কম লেস দেন 30 সেন্টিমিটাৰ মনত ৰাখিব লেস দেন 30 সেন্টিমিটাৰতকৈ কি হ'ব লাগে কম হ'ব লাগে বৰষুণ কোনটো প্লান্ট হ'ব কাৰণে মৰুজ উদ্ভিদৰ কাৰণে ঠিক আছে এই মৰুজ উদ্ভিদবোৰ ক'ত পায় এই মৰুজ উদ্ভিদবোৰ মেইনলি পায় আপোনালোকৰ পাঞ্জাব আৰু ৰাজস্থান মেইনলি পায় পাঞ্জাব এণ্ড ৰাজস্থান মনত ৰাখিব এইবোৰ মই সব আপোনালোকক এমসিকিউ কোৱেশ্চন দি দিম ঠিক আছে চিন্তা কৰিব নালাগে এটা ধুনীয়াকৈ নোট বনাই যাওক ৰাজস্থান এণ্ড পাঞ্জাবত পায় নেক্সট আমি 5 নম্বৰ চাম বদ্বীপীয় উদ্ভিদ ঠিক আছে বদ্বীপীয় উদ্ভিদ মানে হৈছে পেৰেনিয়াল প্লান্টস এই পেৰেনিয়াল প্লান্টসবোৰ মেইনলি পায় আপোনালোকে সুন্দৰবন গোদাবৰী দ্যাট মিন্স নদীৰ আশে-পাশে নদী জাতীয় যিবোৰ এৰিয়া আছে দ্যাট মিন্স বুজি পাইছে সেইবোৰ বদ্বীপীয় তো নামটিও দিছে বদ্বীপীয় তো এইবোৰ পায় আপোনালোকে যেনেকৈ সুন্দৰবন গোদাবৰী বুজি পাইছে কাবেৰী নদী এইবোৰত পায় মনত থাকিব নেক্সট হৈছে আপোনাৰ মাউন্টেন প্লান্টস মানে পাৰ্বত্য উদ্ভিদ
পার্বত্য উদ্ভিদ, মাউন্টেন প্লান্টস মানে হৈছে পার্বত্য উদ্ভিদ। এটা পার্বত্য উদ্ভিদ মানে বুঝি পাইছে মাউন্টেন, দ্যাট মিন্স ইয়াতে বহুত হাইট জাতীয় যিবোৰ উদ্ভিদ আছে, হাইট থকা উচ্চতা থকা উদ্ভিদ সেইবোৰ পায়। দ্যাট মিন্স বাঁহ গাছ, বুঝি পাইছে, শাল গছ এইবোৰ। তো বাঁহ গছ, শাল গছ এইবোৰৰ হাইট কিমান হ'ব লাগে, শাল গছ বা বেম্বু, বাঁহ গছ এইবোৰ হাইট কিমান হয় মানে মাউন্টেন প্লান্টছত, এইবোৰ হাইট হয় 100 নহয় 1000 মিটাৰ, মনত থাকিব 1000 মিটাৰ হাইট হয় এইবোৰ, ঠিক আছে। তো জিওগ্ৰাফিৰ মোটামুটি পোৰ্শন এইখিনিয়ে আছিলে, আৰু এগ্ৰিকালচাৰৰ ওপৰত অলপমান পাৰ্ট আছিলে, এগ্ৰিকালচাৰটো ইমান এইখিনি নাই, ঠিক আছে, বেছি বস্তু নাই এসসিআরটিত। তো মূলত মেইন যিখিনি আছিলে ক্লাস 7ৰ জিওগ্ৰাফি পোৰ্শনখিনি এইখিনি মই কভাৰ কৰি দিলো। হয়তো ক্লাস 8ত আৰু বেছিকৈ বস্তু থাকিব পাৰে। তো ক্লাস 8ত যেতিয়া জিওগ্ৰাফি কৰাম তেতিয়া আকৌ ভালকে বুজি পাব। এতিয়া মুঠতে আপোনালোকে এই জিওগ্ৰাফি পোৰ্শনখিনি কমপ্লিট কৰক ক্লাস 7ৰ। তো ক্লাস 7ৰ মই ফাৰ্স্ট আপোনালোকে এমসিকিউ দিলম, তাৰ পিছত ক্লাস 7ৰ জিওগ্ৰাফি শেষ হল, নেক্সট আমি হিষ্ট্রি দিম অথবা পলিটি দিম। তো তেনেকে আমি প্ৰত্যেকটো মানে ক্লাস 7ৰ 3টা ভিডিও পাব, পলিটি, হিষ্ট্রি আৰু জিওগ্ৰাফিজ। তেনেকে ক্লাস 8ৰ, ক্লাস 9ৰ, ক্লাস 10ৰ, তেতিয়া খুব কম ভিডিওত আমাৰ কোর্সখিনি আমি কভাৰ কৰিব পাৰিম। তো ঠিক আছে, কিবা যদি আপোনালোকৰ অসুবিধা থাকে তেতিয়াহলে কমেন্ট বক্সত জনাব। তো আজিলৈ ইমানে, ধন্যবাদ।